So again, welcome to Action Assam. Ray Optics Part 1. Again, মই তোহতক কৈ থকা ফাৰ্স্ট ক্লাছত তোহতক কৈছিলো যে মই কি চেপ্টাৰ পঢ়াম বা চেপ্টাৰ বিলাকৰ ইনক্লুডিং কি আছে আৰু কি কথা আমি পঢ়িবলৈ পাম আকৌ আজি মই পঢ়োৱাৰ আগতে ৰে অপটিক্স হোৱাট ইজ একচুৱেলি অপটিক্স হোৱাট ইজ দ্য ৰে অপটিক্স কি হ'ব সেই বিষয়ে আলোচনা কৰিম আমি ৰে অপটিক্সৰ যে পাৰ্ট 1 আমি আজি সিম্পল সাম ডেফিনেশ্যন পঢ়িম ৰে অপটিক্স আৰম্ভ কৰিব যোৱাৰ আগতে মই এটা কথা কওঁ যে এই চেপ্টাৰটো ৰে অপটিক্স চেপ্টাৰটো সহজ হয় লগতে এটা স্কোৰিং হয় নিট আৰু জেডব্লিউ এৰ কাৰণে এটা স্কোৰিং পেপাৰ হয় কাৰণ ইয়াত বহুত টান কনসেপ্ট বা টান কনসেপচুৱেল কোৱেশ্চন সোমাই নাথাকে অবিয়াসলি ইয়াৰ কাৰণে কিছুমান কি আছে প্ৰেক্টিসিংৰ বহুত ইম্পৰ্টেন্ট আছে প্ৰেক্টিস যিমান হ'ব সিমানে ইয়াৰ কোৱেশ্চন সলভিং কেপেবিলিটিটো বাঢ়ি যাব আৰু ইয়াত এনেকুৱা ধৰণৰ নাই যে বহুত টান কিবা কনসেপ্ট আছে বহুত ধৰণৰ কনসেপ্ট লগাই আমি সলিউশন কৰিব লাগিব আমি বোৰ্ড এক্সাম হওক জেডব্লিউ হওক নিট হওক আমি যিকোনো তাতে আমি এই ৰে অপটিক্সৰ পাৰ্টৰ কোৱেশ্চন বিলাক কৰিবলৈ আমাৰ বহুত সহজ আৰু সুবিধাজনক এতিয়া বিফৰ স্টাৰ্টিং আমি ৰে অপটিক্স স্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে ৰে অপটিক্স কিনো হয় বা গোটেই হোল চেপ্টাৰটোত কি পঢ়িবলৈ যাম তাৰ বিষয়ে আমি এটা ডিসকাশন আমি অপটিক্স হৈছে লাইট ফেনোমেনন লাইটত যেনেকুৱা ফেনোমেনন ঘটে সেই ফেনোমেননৰ বিষয়ে আমি ষ্টাডি কৰিম যদি আমি চাব যাওঁ ৰে হৈছে দ্য পাথ অফ লাইট দ্য পাথ of light লাইটৰ যোনটো পাথ সেই পাথটোৰ বিষয়ে আমি যদি ষ্টাডি কৰো তেতিয়ালে তাক কোৱা আছে ৰে অপটিক্স এটা ৰে অপটিক্সত আমি অপটিক্স লাইটৰ ফেনোমেনন ষ্টাডি কৰিম কেনেকুৱা ধৰণৰ ফেনোমেনন ৰে অপটিক্সত আহিব যোনটো ফেনোমেননত লাইটটোৱে ষ্ট্ৰেট পাথত বা ৰে মানে কি হৈছে ষ্ট্ৰেট পাথ যোনটো লাইটৰ ফেনোমেননত ষ্ট্ৰেট পাথত মুভমেন্ট কৰিব তাক ৰে অপটিক্স বুলি কৈ থকা হৈছে আমি যদি লাইটৰ পৰা চাব যাওঁ তেতিয়াহলে আমি ইয়াত প্ৰথমে পঢ়িবলৈ পাম প্ৰথম শব্দটো তোহতে ক্লাস 10 তো পাইছিলি ৰিফ্লেকশন নাম্বাৰ 2 আমি পঢ়িবলৈ পাম ৰিফ্ৰেকশন নাম্বাৰ 3 তেনেকে পাম টোটেল ইন্টাৰনেল ৰিফ্ৰেকশন তাৰ পিছতে আমি পাম প্ৰিজম আমি পঢ়িবলৈ পাম ঠিক আছে তো আমি অপটিক্সৰ ভিতৰত আমি এতিয়া ৰে অপটিক্স মানে লাইট ফেনোমেনা হেতু ওয়েভ অপটিক্স হ'ব পাৰে ৰে অপটিক্স হ'ব পাৰে বাট ৰেত আমি দা পাথ অফ লাইট পঢ়িবলৈ পাম দা পাথ অফ লাইটৰ আমি এইকিটা ফেনোমেনন পাম ৰিফ্ৰেকশন এণ্ড টোটেল ইন্টাৰনেল ৰিফ্লেকশন okay মই আকৌ কৈছো it is the branch of physics which is deals with the study of nature production and propagation of light the subject of optics can be divided into two main branches that's been ray optics and the wave optics যদি আমি ফিজিক্সৰ ব্ৰাঞ্চৰ যত লাইটৰ propagation production তাৰ নেচাৰ কি কেনেকে কৈছে মই আগতেও কৈছো এটো কথাকে এটো খালি জাস্ট ডেফিনেশন হয় আমি দুটা ভাগৰ ray optics and wave optics মই এইমাত্ৰ এটা কথা কবলে মই পাহৰি গৈছো যে ৰে অপটিক্সত জিওমেট্ৰিকেল অপটিক্স বুলি কয় ৰে অপটিক্সত কি বুলি কয় জিওমেট্ৰিকেল অপটিক্স বুলি কয় কাৰণ এই ৰে অপটিক্স আমি ষ্টাডি কৰিবলৈ আমাৰ জিওমেট্ৰি পঢ়িছো আগতে জিওমেট্ৰিত আমি বিভিন্ন ধৰণৰ ট্ৰায়াঙ্গল স্কোয়াৰ আদি কৰি বিভিন্ন ধৰণৰ জিওমেট্ৰি আমি বিভিন্ন ধৰণৰ সলভিং কৰিছো সেই জিওমেট্ৰি ব্যৱহাৰ কৰিব লাগে আৰু সেই জিওমেট্ৰি ব্যৱহাৰ কৰিহে আমি ৰে অপটিক্সৰ যিকোনো সলভিং আমি কৰিব পাৰো গতিকে ৰে অপটিক্সত আমি জিওমেট্ৰিকেল অপটিক্স বুলি কওঁ it concerned itself with the particle nature light is based on the rectilinear propagation of light the laws of reflection and refraction of light মানে ইয়াত just ইয়াত মানে ইন্ট্ৰোডাকশন দিছে যে কি হ'ব ৰে এণ্ড জিওমেট্ৰিকেল মই কৈছোৱে ৰিফ্লেকশন হ'ব ৰিফ্ৰেকশন হ'ব এনি সিম্পল মই কোৱা কথাখিনি আছে মই খালি ইয়াৰ নোটছটো অলপ পঢ়ি দিছো তাৰ পিছত আছে ওয়েভ অৰ physical optics wave or physical মানে wave of physical optics বুলিও কয় the concern itself with the wave nature with the light and based on the phenomenon like interference diffraction polarization of light এই তিনটা phenomenon ঘটিব পাৰে interference diffraction and polarization of light আমি wave opticsত পঢ়িবলৈ পামগে যে interference কি হয় diffraction কি হয় polarization of light কি হয় but ray optics and optical instrument ভিতৰত আমি এই দুটা ব্ৰাঞ্চৰ বিষয়ে পঢ়িব পাম আৰু দুইটা ব্ৰাঞ্চত কিন্তু একেটাই কথা আছে
যে লাইটৰ ফেনমেনন লাইটৰ প্ৰডাকশ্যন লাইটৰ প্ৰপাগেশ্যন এণ্ড দ্য নেচাৰৰ বিষয়ে আমি পঢ়িবলৈ পাম নেক্সট আমি আহিলো বিহেভিয়াৰ অফ লাইট অফ দ্য ইণ্টাৰফেচ অফ টু মিডিয়া ৰিকিটাৰ মাতটো অলপ নইজ দি আছে হা তই অফ ৰাখিবি মই সুধিলে অন কৰিলে হ'ল Okay. behavior of light ইয়াৰ হেডিংটো কি বুলি আছে behavior of light all the interface of the two media যে দুটা মিডিয়াৰ ইন্টাৰফেসত ইয়াৰ behavior কি হয় চোৱা মই যদি লাইট ৰে মই যদি ধৰি ললো এখন প্লেন আছে এফালৰ পৰা পোহৰ পৰিছে মানে লাইট আহিছে মই যদি লাইট ৰেটো পৰিবলৈ দিওঁ ইয়াত দুটা ধৰণৰ কাম হ'ব পাৰে হয় এই সাৰফেসখনতে খুনা খাই লাইটটো সাৰফেসখনত খুনা খাই লাইটটো উভতি যাব পাৰে আৰু নহলে লাইটটো এফালে পাৰ হৈ আহিব পাৰে এই দুটা ফেনমেনন মেইনলি দুটা ফেনমেনন ৰেড দুটা ফেনমেনন আমি সিম্পল জানো সিম্পল কথা আমি শিলগুটি এটা লওঁ শিলগুটিটো লৈ পেলাই ওয়াল এখনত মাৰি পঠিয়াইছো শিলগুটিটো উভতি আহিব শিলগুটি এটা লওঁ পানীত মাৰি পঠিয়াইছো শিলগুটিটো পানীৰ ভিতৰলৈ সোমাই গৈছে that's the two types of phenomenon আমি শিলগুটিটো মাৰোতে এটা দুটা টাইপছ অফ ফেনমেনন ঘটিছে যে এবাৰ শিলগুটিটো খুনা খাই উভতি আহিছে এবাৰ শিলগুটিটো পানীৰ ভিতৰলৈ গুচি গৈছে লাইটটো সেম লাইটকো তেনে ধৰণে এটা মিডিয়াম লাগিব যেনেকৈ আমাৰ পাকাৰ ওয়ালখনত খুনা মতে পাকাৰ ওয়ালখন এটা শিলগুটিটো খুনা খৰ এটা মিডিয়াম আছিল কে পাকাৰ ওয়ালখনো এটা মিডিয়াম পানী কিনো এটা মিডিয়াম পানীৰ মাজতে কিন্তু শিলগুটিটো পাৰ হৈ গৈছে কিন্তু পাকাৰ ওয়ালখনত খুনা খাই উভতি আহিছে সো এনেকুৱা ধৰণৰ বিহেভিয়াৰ কিছুমান আছে বিহেভিয়াৰ বিলাক কেনেকুৱা হয় সেই বিষয়ে আমি পঢ়িব লাগিব when the light traveling in one medium falls the surface of the second medium the following three effects may occur চোৱা এতিয়া মই এই পোহৰ যে আহিছে এই মিডিয়ামটো কি হৈছে মই ধৰি ললো এই মিডিয়ামটো এয়াৰ মিডিয়াম আৰু এই যোনটো মিডিয়ামৰ মাজেদি পাৰ হৈ আহিছে মই এইটো ধৰি ললো এইটো ওয়াটাৰ মিডিয়াম মানে পোহৰ এটা মাধ্যমৰ পৰা আনটা মাধ্যম the light ray traveling from one medium to another medium light ray সদায় one medium to another medium লৈ travel কৰিব লাগিব আৰু তেতিয়াহে এই ঘটনাবিলাক দেখা পোৱা যাব এতিয়া চা আমি কৈছো যে a part of incident light is turned back into the first medium into called the reflection of light যদি পোহৰে যিটো মাধ্যমত গৈছে পোহৰ লাইট ৰে যোনটো মিডিয়ামত আহিছে এগেইন যদি সেইটো মিডিয়ামলৈ চা এই ক্ষেত্ৰত চা এই পইণ্টত চা যে ইয়াত লাইট ৰে এইটো মিডিয়ামৰ পৰা আহিছে আৰু সেম মিডিয়ামলৈ উভতি গৈছে তাক কৈছে ৰিফ্ৰেকশন তহঁতে জানো এইবিলাক লাইট ৰে এয়াৰ মিডিয়ামৰ পৰা আহিছে ওয়াটাৰ মিডিয়াম যদি লাইট ৰে এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ মুভমেন্ট কৰে তাক ৰিফ্ৰেকশন বুলি ক'ব ঠিক আছে নাম্বাৰ 2 পইণ্টত কৈছে যে যদি লাইট ৰে এটা মিডিয়াম টু আনাটাৰ মিডিয়ামলৈ যায় তাক ৰিফ্ৰেকশন অফ লাইট বুলি ক'ব 3 নম্বৰটো কৈছে the remaining third part of the light energy absorbed by the second medium it's called the absorption of light মানে লাইট ৰে ইয়াৰ পৰা আহিল এই মিডিয়ামটোৰ মাজেৰে যিমানখিনি লাইট আহিছে সিমানখিনি পাৰ হৈ যোৱা নাই as for example তই কাঁচৰ বটল এটাত পানী অলপ ভৰাই ল বা কাঁচৰ পাত্ৰ এটাত পানী অলপ ভৰাই ল তো ভৰাই লৈ লাইট এটা মাৰি দে তই দেখা পাবি তই এফালৰ পৰা যিমান লাইট পঠিয়াইছ সিফালে কিমান লাইট ওলাই নাযাব সেই এই যে তই এফালৰ পৰা লাইটটো এয়াৰ মিডিয়ামৰ পৰা লাইটটো টৰ্চটো মাৰিলি পানীৰ মাজেৰে পোহৰটো পাৰ হৈ যাওঁতে সিফালে যে যিমান লাইট ওলাব লাগিছিল সিমান নোলালে এই লাইটখিনি কোনে নাইকিয়া কৰিলে এই যিটো ওয়াটাৰ মিডিয়ামৰ মাজেদি গৈছে এই ওয়াটাৰ মিডিয়ামে কি কৰিলে লাইটটো এবজৰ্ব কৰি থৈ দিলে তো লাইটটো এবজৰ্ব কৰি থৈ দিয়াৰ কাৰণে কি অসুবিধা হ'ল কি হ'ল তাক সেই ফেনমেননটো কি বুলি কৈছে এবজৰ্পচন অফ লাইট বুলি কৈছে এতিয়া চা আমি দেখুৱাইছো আমি ইয়াত হয়তো অকমান ক্লিয়াৰটো কম আছে কিন্তু তথাপিও এই যোনটো পোহৰ পৰিব তাক ইনসিডেন্ট ৰে বুলি কোৱা হ'ব এটো হৈছে এয়াৰ মিডিয়াম এখন হৈছে গ্লাছ মিডিয়াম এই যোনটো স্কোয়াৰ টাইপৰ ৰেক্টেংগল টাইপৰ ৰাখি থোৱা আছে তাক হৈছে গ্লাছ মিডিয়াম পোহৰটো যেতিয়া ইয়াত পৰিব ইয়াত ইনসিডেন্ট হ'ব আৰু এগেইন কি হৈ যাব ৰিফ্লেক্টেড হৈ পেলাই গুচি যাব যদি পাথটো উভতি গৈছে তাক কোৱা হ'ব ৰিফ্লেক্টেড ৰে ৰিফ্লেক্ট কিন্তু দে এল ৰিফ্লেক্টেড ৰে আৰু এই পইণ্ট দুটাৰ মাজত আমি যিডাল আঁচ টানিম তাক কোৱা হ'ব নৰ্মেল বুলি কৈছো এই যোনটো পইণ্টৰ পৰা ইনসিডেন্ট আৰু ৰিফ্লেক্টেড হৈছে সেই পইণ্টত যদি আমি এডাল 90 ডিগ্ৰী এংগল কৰি আঁচ টানি দিওঁ তেতিয়াহ'লে তাক কোৱা হয় নৰ্মেল বুলি আৰু যিডাল ৰে আঁতৰি আহিব যিডাল ৰে মিডিয়ামৰ মাজেৰে পাৰ হৈ যাব তাক কোৱা হয় ৰিফ্ৰেক্ট REFRACTED ৰিফ্ৰেক্ট যিটো
সেম মিডিয়ামলৈ উভতি যাব তাক কোৱা হ'ব ৰিফ্লেক্টেড যোনটো মিডিয়ামৰ মাজেৰে পাৰ হৈ আহিব তাক কোৱা হ'ব দেন ৰিফ্লেক্টেড আৰু ৰিফ্ৰেক্টেড ফ্ৰম ওৱান পইণ্ট হৈ আছে দেখিছনে তাত পইণ্টটো দেখা পাইছ মই দেখুৱাই দিছো এই পইণ্টটো মোৰ এৰ'ডাল দেখিছো এই পইণ্টটো পাই কি হৈছে ইনচিডেণ্টটো হৈছে ৰিফ্লেক্টটো হৈছে ৰিফ্ৰেক্টটো হৈছে কিন্তু এটা কণ্ডিশ্যনতে তিনিটা ঘটনা ঘটা সম্ভৱ নহয় বা ইটছ পচিবল মে বি বাট এই যোনটো পইণ্ট সেই পইণ্টটোত যদি আমি এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ তেতিয়া তাক নৰ্মেল বুলি ক'ব ঠিক আছে আচ্ছা ঠিক আছে স্যার বুঝছো ওকে ওকে চ' আমি ভাবিছো এইটো চেপ্টাৰত কাৰো প্ৰব্লেম নাই এইখিনিলৈকে মই নেক্সট পইণ্টত যাওঁ এতিয়া লজ অফ ৰিফ্লেকশ্যন অফ লাইট আমি জানো প্ৰথম আমি পঢ়িম ৰিফ্লেকশ্যন বুলি ক'ব যাওঁতে তোমালোকে দেখিছা এখন কাছৰ বা আমি মিডিয়াম বেলেগ এটা মিডিয়াম লৈছো এইখন হৈছে এটা মিডিয়াম ঠিক আছে মই যোনটো ড্ৰ কৰি দিছো মই হাইলাইট কৰি দিছো দিছ ইজ এ মিডিয়াম দিছ মিডিয়াম এই মিডিয়ামত ইয়াত দেখিছা এইটো ইনচিডেণ্ট ৰে হৈছে আৰু ইয়াৰ পৰা পোহৰ পৰিছে আৰু ৰিফ্লেক্টেড হৈ পেলাই উভতি গৈছে তো ইয়াত আমি লজ কিটা আমি আগতেও পাইছো দ্য এংগল অফ ইনচিডেন্স ইকুৱেল টু দ্য এংগল অফ ৰিফ্লেকশ্যন যিটো এংগলত ইনচিডেন্ট হ'ব সেই এংগলৰ ৰিফ্ৰেকশ্যন হ'ব মানে ধৰি ললো এংগলটো কোনটো কথা ক'ব এইটো পোহৰ পৰিছে পোহৰ এফালে ৰিফ্লেক্টেড হৈছে নৰ্মেলডাল মোৰ বেকা হৈ গৈছে তথাপি চাবা এই এংগলটো কি বুলি কয় আই কাৰণ এইটো কি হৈছে ইনচিডেন্ট হৈছে এইটো কি হৈছে ৰিফ্ৰেক্টেড হৈছে ৰিফ্লেক্টেড হোৱাৰ এই এংগল আৰ এতিয়া এই এংগলটো আৰু এই এংগলটো কি হ'ব সমান হ'ব এয়া তোমালোকে জানা আগতে পাই আহিছে তথাপিও মই আকৌ এবাৰ কৈ দিছো এই এংগলটো কি হ'ব এই এংগল আৰু এই এংগলটো কি হ'ব সমান হ'ব দ্য এংগল অফ ইনচিডেন্স ইকুৱেল টু দ্য এংগল অফ ৰিফ্লেকশ্যন হ'ব নাম্বাৰ 2 the incident ray reflected ray and the normal at the point of incidence all lie in the same plane so এটা কথা তোমালোকে নিশ্চয় গম পাইছা যে ইনচিডেন্ট ৰে হক ৰিফ্লেক্টেড ৰে এণ্ড দ্য নৰ্মেল সকলো ওৱান পইণ্টত আছে বেলেগ পইণ্ট নাই মই অকমান আগতে কৈছো নৰ্মেলডাল যোনটো পইণ্টত ৰাখো ইনচিডেণ্টটো তাতে হয় ৰিফ্লেক্টটো তাতে হয় ডেটছ মিন হোৱাট যে সেই সেম পইণ্টতে কি হৈছে ইনচিডেণ্টটো হৈছে ৰিফ্লেক্টেডটো হৈছে আৰু তাতে নৰ্মেলো আঁকিছো গতিকে সেই একেখন প্লেনত মানে সেই একেটা মিডিয়ামত অকল এই মিডিয়ামৰ সেই একেখন প্লেনতে কি আছে নৰ্মেলো আছে ইনচিডেণ্ট ৰে আছে ৰিফ্লেক্টেড ৰে আছে ঠিক আছে এইখিনিলৈকে ক্লিয়াৰ একেলগে ক্লিয়াৰ যদি এইটো এটা গোল ৰাখিলো গোলটো নহ'লেগে এইটো কিবা হৈ থাকিলে চোৱা মই যদি এইখিনি এটা চাৰ্কুল ৰাখি ললো এই চাৰ্কুলটোৰ পৰা আমি যদি আইনাৰ টুকুৰা এটা এইটো এই চাৰ্কুলটো এই যোনটো মই ৰঙা পেন দি আঁকিছো চাৰ্কুলটো এই চাৰ্কুলটোৰ পৰা মই যদি টুকুৰা এটা কাটি আনো কেনেকুৱা ধৰণৰ টুকুৰা কাটিম জানানে এনেকুৱা ধৰণৰ টুকুৰা এটা কাটি আনিলো মানে ইয়াৰ সাইড এটা কাটি আনিছো মই যদি এই ধৰি ললো এই নীলা আঁচডালৰ কাষৰ টুকুৰাখনৰ মই কাটি আনিলো এই কাটি অনা টুকুৰাটোৰ এই টুকুৰাটো কাটি আনিলো এই টুকুৰাটোত কোনো প্ৰব্লেম নাই মোৰ কোনো প্ৰব্লেম নাই এই টুকুৰাটো এতিয়া টুকুৰা হৈ আছে গ্লাছৰ টুকুৰা এটা হৈছে চিম্পল গ্লাছ টুকুৰা এতিয়া তহঁতে মোক এটা কথা তহঁতেও জানো যে আমি মুখ চোৱা যিখন আইনা আছে সেই আইনাখনে ঠিক আছে এই গ্লাছৰ টুকুৰাৰ পৰা আমি যে এটা গ্লাছৰ টুকুৰা কাটি আনিছো এই টুকুৰাটো আমাৰ কোনো ধৰণৰ কথা নাই মই কোনটো গ্লাছৰ টুকুৰাৰ কথা কৈছো এই গ্লাছৰ টুকুৰাৰ কথা কৈছো এইটো গ্লাছৰ এই গ্লাছৰ টুকুৰাটো ইয়াত কোনো ধৰণৰ এফেক্ট নাই এতিয়া মই অকমান আগতে কৈছো যে আমি মুখ চোৱা আইনাখনৰ ইপাৰৰ পৰা সিপাৰ দেখা নাপাওঁ মানে এইটো মিডিয়ামৰ পৰা সিটো মিডিয়াম দেখা নাপাওঁ এতিয়া আমি আমাৰ যিখন খিৰিকীত আইনা লাগি আছে সেইখন গ্লাছৰ আমি এইটো ফালৰ পৰা সিটো ফাল দেখা পাওঁ বা সিটো পাৰৰ পৰা এইটো পাৰ দেখা পায় এই ৰিজনটো কি ইটো পাৰৰ পৰা সিটো পাৰ দেখা পোৱা বা এইটো পাৰৰ পৰা এইটো পাৰ দেখা পোৱা ৰিজনটো হৈছে যে পোহৰ এটা ফালৰ পৰা আন এটা ফালে মুভমেণ্ট কৰিব পাৰিছে যে পোহৰ মুভমেণ্ট কৰিব নোৱাৰাৰ কাৰণে কি কৰিব লাগে এটা কোটিং কৰিব লাগে কোটিং মিন্স ধৰি ললো মই হাইলাইট যদি কৰি দিওঁ এনেকুৱা ধৰণৰ আমি এটা কোটিং কৰিব পাৰো দেখিছো মই য়েল্লো কৰি দিছো বেক সাইডটো এই কোটিং কৰিছো এতিয়া কোটিং আমি দুটা টাইপত কৰিব পাৰো এটা মই বেক সাইডে কৰিছো এটা ফ্ৰন্ট সাইডে কৰিছো
যদি মই বেক সাইড কোটিংটো আমি দুটা টাইপত কৰিব পাৰোঁ হয়নে মই এফালে আৰু এটা মই এখন গ্লাছ আঁকি লওঁ এখন গ্লাছ আঁকিলোঁ মই এবাৰ কোটিংটো যিটো কোটিং আছে কোটিংটো বাহিৰ হৈ গৈছে অকণমান বাৰু দেখিছ তহঁতে দুটা বস্তু দেখা পাইছ এটা বস্তু হৈছে এইটো আৰু এটা বস্তু হৈছে এইটো এতিয়া মই যদি ইয়াক নেমিং দিওঁ ইয়াক যদি মই কওঁ এইটো এ বুলি কওঁ আৰু এইটো যদি বি বুলি কওঁ তেতিয়াহ'লে ইয়াত চা এত যোনটো ফালে আমি কালাৰ কৰিছো মানে এই কালাৰ কৰা মই যিটো হাইলাইট কৰি দিছো হাইলাইট কৰা মানে মই যে কালাৰ কৰা মিনছ কি যে পোহৰটো মই পাৰ হৈ যাব দিয়া নাই এই হাইলাইট কৰাৰ ওপৰত তাৰ নামকেইটা ডিপেণ্ড কৰি আছে হাইলাইট যদি মই বাহিৰ ফালে কৰিছো তেতিয়াহ'লে তাক কোৱা হ'ব কনকেভ মিৰৰ আৰু যদি মই হাইলাইটটো ভিতৰৰ ফালে কৰিছো মানে চিলভাৰ কোটেড বুলি কয় এই যোনটো এ পইণ্টত আছে এ পইণ্টটো কি বুলি কোৱা হ'ব কনভেক্স বুলি কোৱা হ'ব মানে এ পইণ্টক কোৱা হ'ব ইয়াক কোৱা হ'ব কনভেক্স আৰু ইয়াক কোৱা হ'ব কনকেভ আমাৰ য়েল্লো যোনটো হাইলাইট কৰিছো এইটো কোটিং কৰা বুলি কৈ আছে যদি কোটিংটো গ্লাছখনৰ বেক চাইডে নিজৰ হাতটো ল নিজৰ হাতটো অকণমান বেকা কৰ নিজৰ প্লামটো এনেকে ভিতৰলৈ সুমুৱাই পেলাই নিজৰ হাতটো আঙুলিকেইটা এনেকে বেকা কৰি দে যদি ভিতৰ ফালে কোটিং কৰিছো তেতিয়াহ'লে তাক কোৱা হৈছে কনভেক্স আৰু যদি তোৰ হাতটোৰ বাহিৰ ফালে কোটিং কৰিছো তেতিয়াহ'লে তাক কৈ থকা হৈছে কনকেভ নিজৰ হাতকেইটা নিজে চাইছনে চবে চাইছনে নিজৰ হাতকেইটাত চবে নিজৰ হাতকেইটাত চাই ল যদি হাতটোৰ ভিতৰৰ ফালে কোটিং কৰিছো তাক কনভেক্স বাহিৰ ফালে কোটিং কৰিছো তাক কনকেভ কোটিং মানে চিলভাৰ কোটিং মানে কি বুলি কোৱা হৈছে পোহৰটো পাৰ হ'ব নিদিয়া প্ৰচেছটোক কোৱা হৈছে আৰু সেইটো এই দুখন লেন্সে দুখন মিৰৰ এতিয়া মিৰৰ হৈ আছে যিহেতু তাক আমি কোটিং পাৰ হ'ব নাই দিয়া গতিকে এই দুখন মিৰৰক কোৱা হৈছে কনভেক্স এণ্ড কনকেভ ঠিক আছে এইখিনিলৈকে এতিয়া চা এই মিৰৰ কেইখনৰ ওপৰত আমাৰ সাম ডেফিনেশ্যন আমি পঢ়িব লাগিব কিছুমান ডেফিনেশ্যন আমি জানিবও লাগিব আৰু কিছুমান ডেফিনেশ্যন আমি পঢ়িব লাগিব এতিয়া সেইটো কাৰণে ডেফিনেশ্যন বিলাক যদি নাজানো আমাৰ ফিউচাৰত বহুত প্ৰব্লেম হয় গতিকে ডেফিনেশ্যন কেইটা বহুত টান ডেফিনেশ্যন নহয় বাট আমাৰ এই ডেফিনেশ্যন কেইটা আমি মনত ৰখাটো বহুত ইম্পৰ্টেণ্ট দিছ ইজ দ্য ডেফিনেশ্যন ইন কানেকশ্যন উইথ স্পেৰিকেল মিৰৰ ডেফিনেশ্যন ইন কানেকশ্যন উইথ স্পেৰিকেল মিৰৰ স্পেৰিকেল মিৰৰ লগত ফাৰ্ষ্ট পইণ্ট আছে পল ছেকেণ্ড আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ থাৰ্ড আছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ফ'ৰ্থ আছে প্ৰিন্সিপাল এক্সিছ 5 আছে লিনিয়াৰ এপাৰেচাৰ 6 এংগুলাৰ এপাৰেচাৰ 7 প্ৰিন্সিপাল ফকাছ বাৰু প্ৰিন্সিপাল ফকাছৰ বিষয়ে কৈ আছো এইটো নেক্সট পেজত পাম তো আমি এইকেইটা ডেফিনেশ্যন পঢ়িবলৈ পাম ডেফিনেশ্যন কেইটা মই কৈ যাম তহঁতে বহুত সহজ হয় মনত ৰাখিব পাৰিবি ইমান টান নহয় তো চা মই মিৰৰ এখন আঁকি লৈছো এখন মিৰৰ ধৰি ললো এই মিৰৰখন এই এনেকুৱা ধৰণৰ এটা বলৰ পৰা কাটি অনা হৈছে ঠিক আছে এটা বলৰ পৰা কাটি অনা হৈছে এনেকুৱা ধৰণৰ ডাঙৰ বল এটাৰ পৰা কাটি অনা হৈছে এই যোনটো বল আছে সেই বলটোৰ কি আছে চেণ্টাৰ আছে যোনটো বলৰ পৰা কাটি আনিছে সেই বলৰ চেণ্টাৰটো কি বুলি কোৱা হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে এই মিৰৰখন আমি কৈছোৱে যে এটা ডাঙৰ গ্লাছৰ গোলকৰ পৰা মিৰৰৰ টুকুৰা এটা কাটি আনে মই মিৰৰ টুকুৰাটো এইটো দিছো আৰু ডট ডট দি পেলাই মই গ্লাছখনৰ গোটেই গোলটো বুজাইছো এই গোল চাৰ্কুল এটা হোৱাৰ লগে লগে তাৰ চেণ্টাৰ থাকিব যোনটো চেণ্টাৰৰ পৰা কাটি আনিছে তাক কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে যোনটো গোলকৰ চেণ্টাৰৰ পৰা কাটি আনিছে তাক চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কোৱা হয় আৰু অসমীয়াত যদি কওঁ এইটো আমি অসমীয়াত যোনখিনি অসমীয়াত কৈছিলো তাক ভাঁজ কেন্দ্ৰ বুলি কয় ভাঁজ কেন্দ্ৰ মানে সেই মিৰৰখন যোনটো গোলকৰ পৰা কাটিছে তাক চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয় এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা যদি আমি এডাল লাইন ড্ৰ কৰি দিওঁ মিৰৰখনৰ মাজলে তেতিয়াহ'লে তাক কোৱা হ'ব পোল বুলি ক'ব পোল চি পি নম্বৰ পইণ্টটো দেখিছ পি নম্বৰ পোল বুলি কওঁ যদি চেণ্টাৰৰ পৰা আমি এডাল টানি দিওঁ এই চি পিক দেখিছনে এতিয়া দ্য ডিষ্টেঞ্চ বিটুইন দ্য চি এণ্ড পি কি হয় আচলতে জাননে
ৰেডিয়াছ হয় কি হৈ যায় ৰেডিয়াছ হয় CP টো কি হ'ব এই গোলকটো ৰেডিয়াছ কিন্তু আমাৰ ফিজিক্সৰ অপটিক্সৰ ভাষাত তাক কি বুলি কোৱা হ'ব 3 নম্বৰ পইণ্টটো স্যাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কোৱা হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি ক'ব মানে যোনটো গোলকৰ পৰা আমি সেই গ্লাছৰ টুকুৰাটো কাটি আনিছো সেই গোলকৰ টুকুৰাটোৰ অংশকণেই হৈছে যে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ঠিক আছে তাৰপিছতে আছে প্ৰিন্সিপাল এক্সিছ দ্য লাইন PC passing through the pole and center of curvature এই যোনডাল লাইন মই PC মাজেৰে আগতীয়াকৈ আঁকি থৈছিলো এই লাইনডালক কি বুলি কোৱা হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি প্ৰিন্সিপাল এক্সিছ এই লাইনডালক কোৱা হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ জইন কৰি যদি আমি ইপাৰ সিপাৰকে এটা লাইন টানি দিওঁ তাক কোৱা হৈছে প্ৰিন্সিপাল এক্সিছ linear aperture it is the diameter of AB circular boundary of the spherical mirror আচলতে AB বুলি কৈছে আমি ইয়াত কিন্তু মই যদি ইয়াত AB টো দেখুৱাও তেতিয়াহলে মই দেখুৱাব লাগিব ইয়াত এটো এইখিনিৰ পৰা মই এইখিনিলৈকে এডাল আঁচ টানিছো দেখিছো এই আঁচডালক কোৱা হয় লিনিয়াৰ এপাৰেচাৰ মানে গ্লাছখন যলৈকে থাকিব গ্লাছখন এইখিনিলৈকে আছে গতিকে মই এইখিনিৰ পৰা এই বি পইণ্টলৈকে আঁচডাল টানি দিছো এই AB আঁচডালক কৈ থকা হৈছে লিনিয়াৰ এপাৰেচাৰ বুলি angular aperture it is the angle ACB suspended by a boundary of spherical mirror of its center of curvature C a ACB আমি যদি এক মিনিট মই দেখুৱাই দিছো আমি A ৰ পৰা C লে আৰু C ৰ পৰা B লে যদি আমি আঁচ টানো this angle is called actually angular aperture A ৰ পৰা C লে আৰু C ৰ পৰা B লে আকাৰ পিছত যোনটো এংগল কৰিব সেইটো কি হ'ব মিৰৰখনৰ এংগল অফ এপাৰেচাৰ হ'ব এইখিনিলৈকে ক্লিয়াৰ আছে এতিয়া চোৱা প্ৰিন্সিপাল ফকাস তোমালোকে প্ৰিন্সিপাল ফকাস বুলি কওঁতে কি বুজিবা প্ৰিন্সিপাল ফকাস বুলি কওঁতে আমি ইয়াতে দেখুৱাই দিছো দুটা প্ৰিন্সিপাল এখন কনভেক্স মিৰৰৰ কাৰণে প্ৰিন্সিপাল ফকাস এখন কনকেভৰ কাৰণে এখন কনভেক্সৰ কাৰণে প্ৰিন্সিপাল ফকাস মানে লাইট ৰে এটা ট্ৰেভেল কৰি পেলাই ধৰি ললো এইফালে আছে লাইট ৰে এফালে ট্ৰেভেল কৰিলে আফটাৰ ইয়াত ইনসিডেন্ট হোৱাৰ পিছত এফালে গুচি আহিলে আৰু এইফালে গুচি আহোতে আৰু মই যদি ইয়াৰ পৰা তেনেকুৱা বিভিন্ন ধৰণৰ লাইট ৰে ড্ৰ কৰো তেতিয়ালে কি এটা পইণ্ট দিয়ে গুচি আহিব এটো পইণ্ট দিয়ে গুচি আহিব এতিয়া যদি মই এনেকৈ আঁকো তেতিয়ালে এটো পইণ্ট দিয়ে গুচি যাব তো এই ধৰণৰ ফেনোমেনন এই যোনটো পইণ্ট এই পইণ্টটো কোৱা হয় প্ৰিন্সিপাল ফকাস আফটাৰ ডেট কাৰণ এইফালে যেহেতু আমাৰ মিৰৰৰ ক্ষেত্ৰত এইফালে কি আছিল এইফালে যদি কোটিন কৰা থাকে সিলভাৰ কোটিন কৰা থাকে তেতিয়ালে পইণ্টটো ইয়াত কাট হ'ব এইখিনি জায়গাত কাট হ'ব আৰু যদি হিটো সাইডে কোটিন কৰা থাকে তেতিয়ালে পইণ্টটো হিফালে কাট হ'ব গতিকে ইয়াত এই পইণ্টটো কি বুলি কৈছে প্ৰিন্সিপাল ফকাস আৰু এইখনৰ কাৰণে এই পইণ্টটো কি কৈছে প্ৰিন্সিপাল ফকাস ফকেল লেন্থ ইফ দ্য ডিসটেন্স between the focus and the pole of the mirror the distance between the focus and the যোনটো পইণ্টত কাট খাইছে সেই পইণ্টৰ পৰা পোলৰ মাজৰ এই ডিসটেন্সটো কি বুলি কোৱা হয় এই পইণ্টটো এই যোনটো পইণ্ট আমাৰ লগ হৈছে this is the point in color this is the point a point to কি হৈছে a point to focus বুলি কোৱা হৈছে a point to pole আৰু ইয়াৰ পৰা ইয়াৰ যেটো লেংথ হেতু কোৱা হয় focal length বুলি কোৱা হয় আৰু focal length টো সদায় focal length টো কাৰ আধা হয় জানানে ৰেডিয়াস যাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ আধা হয় আমি এটো প্ৰুফ কৰিব লাগিব পিছলৈ আমাৰ প্ৰুফ আছে r equal twice f বুলি আমি প্ৰুফ কৰিব লগা হ'ব ঠিক আছে ফোকাল প্লেন যোনখন প্লেনত ফোকাস হৈছে এই ইয়াত যদি আমি এখন প্লেন ড্ৰ কৰো এই প্লেনখনত যদি ফোকাস হয় এই গুটেই প্লেনখনক কি হল ফোকাল প্লেন বুলি কোৱা হয় পুৰা দিটো আছে the vertical plane passing through the principal focus and perpendicular principal axis is called the focal plane when the parallel beam of light incident on a concave mirror the small angle of principal of coverage the point the focal plane in the mirror okay যোনটো পাৰ্টত ফোকাল আছে তো সিম্পল কথা ডেফিনিশন কিটা আমি পঢ়িলো এতিয়া আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট হৈছে সাইন কনভেনশন আৰু সাইন কনভেনশন আমাৰ নিউ কাৰ্টেছিয়ান সাইন কনভেনশন আছে স্ফেৰিকেল মিৰৰ যদি আমি সাইন কনভেনশন নাজানো তেতিয়াহলে আমাৰ গোটেই চেপ্টাৰটোৰ নলেজে জিৰো ইফ জিৰো যদি আমি সাইন কনভেনশন নাজানো একদম সিম্পল ভাষাত কম মিৰৰৰ সাইন কেনেকে লোৱা হয় আমি এখন মিৰৰে হওক বা এখন মিৰৰে হওক এই দুইখন মিৰৰৰ ক্ষেত্ৰত আমি এটাই সাইন কনভেনশন মনত ৰাখিম ঠিক আছে একদম সিম্পল কথা কম মই একদম এবাৰতে মনত ৰাখিব ট্ৰাই কৰিবা
এডাল নাম্বাৰ সিস্টেম আমাৰ নাম্বাৰ সিস্টেমৰ এডাল এটো অৰিজিন পইণ্ট O এইফালে আমাৰ সদায় পজিটিভ নাম্বাৰ যায় এইফালে আমাৰ সদায় নিগেটিভ নাম্বাৰ খিনি যায় ওপৰত পজিটিভ আমাৰ তলফালে নিগেটিভ এইটো হৈছে আমাৰ সিস্টেম আমি যদি ইয়াত এতিয়া এই গ্লাছখন এনেকে দিছো তেতিয়াহলে আমি এইফালে যিমান ভ্যালু পাম সব নিগেটিভ লিখিম এইটো সাইডে যিমান ভ্যালু পাম পজিটিভ লিখিম ওপৰৰ ফালে যিমান ভ্যালু পাম পজিটিভ তলফালে যিমান ভ্যালু পাম নিগেটিভ মানে আমাৰ নাম্বাৰ সিস্টেমৰ লাইন মতে যাব ঠিক আছে এটো হৈছে ও এটো হৈছে অৰিজিন এফালৰ ভ্যালু খিনি পজিটিভ এফালৰ ভ্যালু আমি জানো পজিটিভ গতিকে আমি মিৰৰত এফালে যিমান পাম এফালে যদি আমি অবজেক্ট ডিসটেন্স পাও ইমেজ ডিসটেন্স পাও ফোকাল লেংথ পাও সব পজিটিভ লিখিম যদি এফালে অবজেক্ট আৰু ইমেজ ডিসটেন্স পাও তেতিয়াহলে এফালে আমি সব নিগেটিভ লিখিম আৰু সদায় ওপৰ ফালে আমি কি লিখিম পজিটিভ লিখিম আৰু তল ফালে সদায় কি লিখিম নিগেটিভ লিখিম এই যেটো সাইন কনভেনশন আমি ইয়াত তোমালোকৰ লিখি দিলো যেটো মই নোটস তোমালোকক প্ৰভাইড কৰিছো এই নোটসৰ ক্ষেত্ৰত নিউ কাৰ্টেছিয়ান সাইন কনভেনশন অফ দা মিৰৰ বুলি আমাৰ এই কথাটো লিখি থোৱা আছে ইয়াত কি আছে according to sign convention all ray diagrams are drawn in the incident light ray traveling from the এইখিনি কথা লিখি থোৱা আছে বা তোমালোকে মনত ৰাখিব পৰা এইখিনি কথা কোনো ধৰণৰ মনত ৰাখিব নালাগে is just for তোমালোকক দেখুৱাইছো মই যোনটো কথা কলো সেই কথাটো যদি মনত ৰাখা লাইফ টাইম is JEE in NEET or board যতেই নহক এটো তোমালোকৰ ইম্পৰ্টেন্টলি ইউজ হ'ব গতিকে কোনো ধৰণৰ ইয়াত চোৱা ধুনিয়াকে ইনসিডেন্ট দিছে ইয়াত ইনসিডেন্ট লাইটৰ ওপৰত বুজাইছে কিন্তু মই সিম্পল বুজাইছো কোনো ইনসিডেন্ট নালাগে এই অৰিজিনৰ পৰা যিখনে হক লাগিলে তুমি মই তোমালোকৰ ইয়াত এখন দেখুৱা নাই লাগিলে তোমালোকে হেতু ভাইব নালাগে যে এই পইণ্টত কি হ'ব এফালে নিগেটিভ হ'ব এফালে পজিটিভ হ'ব যিয়ে নাথাকক ওপৰ ফালে পজিটিভ তল ফালে নিগেটিভ আমি মুঠতে আমি কোঅৰ্ডিনেট কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেমটো আমাৰ সদায় মনত কাৰ্টেছিয়ান কোঅৰ্ডিনেট মতে থাকে গতিকে আমি কাৰ্টেছিয়ান কোঅৰ্ডিনেট মতে আমি এই কথাখিনি মনত ৰাখিম গতিকে এই কথাখিনিৰ লগত মিলাই চাবা গোটেই কথাখিনি একে আকৌ কৈছো এই সাইন কনভেনশন মনত ৰাখিলে তোমাৰ জীৱনত কেতিয়াও খেলিমেলি নহয় মনত ৰাখিবা নাম্বাৰ সিস্টেমৰ মতে হ'ব ওকে তো আজিলৈ বিদায় আকৌ এটা নতুন ভিডিও মানে অপটিক্স পাৰ্ট 2 লগ পোৱাৰ আশাৰে আজিলৈ বিদায় জয় অসম জয় হিন্দ